পিএম কিষাণৰ বাবে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ লিষ্টটো কেনেকুৱাকৈ চেক কৰিব যে আপোনাৰ লিষ্টটোত নামটো আহিছে নে নাই। যদি আপোনালোকে নিশ্চয় আবেদন কৰিছিলে নিশ্চয় সম্পূৰ্ণকৈ চেক কৰিব পাৰিব লিষ্টটো। চ' লিষ্টটো চেক কৰাৰ কাৰণে প্ৰথমতে আপোনালোকৰ পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ আহিব লাগিব আৰু অফিচিয়েল ৱেবছাইটত অহাৰ কাৰণে আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি আপুনি চাৰ্চ কৰি দিব পিএম কিষাণ। যেতিয়া আপুনি লিখি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে তলত চাওক এনেকুৱাকৈ এটা অপশ্যন আহি যাব। চাওক ইয়াতে pmkishan.gov.in জাষ্ট আপুনি এইখন লিংকতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। প্ৰথমতে তলত আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত একেবাৰে তলত আহিব। তলত আহি যোৱাৰ পিছত ইয়াত আপুনি এটা অপশ্যন দেখা পাইছে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ, জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। চ' প্ৰথমতে যদি আপোনালোকৰ ওচৰত এনেকুৱাকৈ কোনো ধৰণৰ এড বা পপ আপ আহি যায় জাষ্ট আপুনি ক্ৰছ কৰি দি দিব। দি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখা পাব ইয়াতে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড, জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। চ' ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি যেতিয়া আবেদন কৰিছে আবেদন কৰাৰ সময়ত কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ সহায়তে আবেদন কৰা হৈছিলে। তেনে ক্ষেত্ৰত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে এখন কেপচাটো আপুনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে চাৰ্চ বুলি এটা অপশ্যন, আপুনি চাৰ্চ অপশ্যনত ক্লিক কৰি দি দিব। যেতিয়া আপুনি চাৰ্চত ক্লিক কৰিব, চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা সম্পূৰ্ণ পেজটো আহি যাব। এতিয়া চাওক এইখন নতুনকৈ আবেদন কৰা হৈছিলে 24 তাৰিখ 12 মাহ 2023। তাৰপিছত চাওক ইয়াতে আপোনাৰ সম্পূৰ্ণকৈ ষ্টেটাছটো ইয়াতে চাওক তলত আপুনি যেতিয়া স্ক্ৰল কৰিব সম্পূৰ্ণকৈ ইয়াতে ষ্টেটাছটো শ্ব' হৈ থাকিব। চাওক ইয়াতে ফাৰ্মাৰ হেজ বিন ৰেজিষ্টাৰ্ড অন পিএম কিষাণ পৰ্টেল, প্লিজ চেক ইউৰ ষ্টেটাছ ফৰ ফাৰ্মাৰ কৰ্ণাৰ আণ্ডাৰ বেনিফিচিয়াৰী ষ্টেটাছ। যিহেতু এইখন একচেপ্ট হৈ গৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই ল'ব লাগিব। চ' বন্ধু বান্ধৱীসকল যদি আপোনাৰ এনেকুৱাকৈ আহিছে লগতে ইয়াতে চাওক যদি আপোনাৰ এপ্ৰুভ বুলি দেখা হৈছে, প্ৰথমতে কিন্তু এইখন 3টা ষ্টেপত ভেৰিফাই হয়। প্ৰথমটো হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ভেৰিফাই হয়, তাৰপিছত আপোনাৰ ষ্টেট লেভেলৰ পৰা ভেৰিফাই হয়। যেতিয়া আপোনাৰ ষ্টেট লেভেলৰ পৰা ভেৰিফাই হৈ যাব, হৈ যোৱাৰ পিছত আপোনাৰ এনেকুৱাকৈ অপশ্যন আহিব। চ' বন্ধু বান্ধৱীসকল যদি আপুনি নতুনকৈ আবেদন কৰিছে আৰু আপোনাৰ এইখন ষ্টেটাছ দেখাইছে তেনে ক্ষেত্ৰত আপুনি এতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই ল'ব পাৰিব। চ' কেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই ল'ব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। লগতে যিসকলে ভাবিছে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিব পাৰিব, কেনেকুৱাকৈ আবেদন কৰিব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।